বাইদেউ আপুনি কওকচোন ইয়ালৈ কিয় আহিছে আৰু কিয় বহিছে ইয়াত অনশনত কি উদ্দেশ্য? মাননীয়, মই বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। হয়, মই কেঞ্চাৰৰ কাৰণে লৈ আজি অনশন হৈ আছে বহু দিনৰ পৰা। আজি 14 দিন হ'ল চৰকাৰে ল'লে আমাৰ ভাল পাম। মই এই মুহূৰ্তত আছো সচল অন দ্য স্পট সদৌ অসম অপৰাধী শিক্ষিত শিক্ষক কৰ্মচাৰী সংস্থাৰ আহ্বানত যি অনশন কাৰ্যসূচী লোৱা হৈছে, অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী, আজি তাৰে 14 দিনত ভৰি দিলে। 14 দিনৰ মূৰতো আমাৰ ইয়ালৈ কোনো চৰকাৰৰ কোনো মানুহ এতিয়ালৈ খবৰ ল'বলৈ অহা নাই, ইয়ালৈ অহা নাই। এই দুৰ্ভগীয়া শিক্ষকসকলে আজি 14 দিন ধৰি মহৰ কামোৰ খাই ইয়াতেই এই চাওক বাগৰি আছে, এওঁলোক অনাহাৰে অনশন কৰি আছে। এই লোকসকল আজি চাওক কিছুমান 50ৰ ঊৰ্ধত বেছি দেখা যায়, 50ৰ ঊৰ্ধত বেছি আছে। এই লোকসকল কেতিয়া প্ৰাপ্য পাব, কেতিয়া প্ৰাপ্য পাবলৈ সক্ষম হ'ব? চৰকাৰখনে মুঠেই কাম দিয়া নাই, দেখিও দেখা নাই, শুনিও শুনা নাই। এই দুৰ্ভগীয়া শিক্ষকসকলৰ উচুপনি বিননি কোনে শুনিব? আজি মিডিয়াবিলাকো ইয়ালৈ নাহে। এনেকুৱা অনুমান হয় যেনিবা মিডিয়াবিলাক চৰকাৰৰ পকেটলৈ সোমাই গ'ল। এই দুৰ্ভগীয়া শিক্ষকসকলে এতিয়া কি কৰিব কওক? আজি 50 বছৰ হ'ল বয়স, কি কাম কৰিব? জীৱনটো শেষ কৰিলে, ভেঞ্চাৰত পাঠদান কৰিলে, মানৱ সম্পদ গঢ়িলে। এতিয়া এই শিক্ষকসকলে আন কোনো স্থানত গৈ কিবা এটা কাম কৰিবলৈ সক্ষম হ'বনে? কওকচোন দৰ্শকসকল, ৰাইজসকল কওক। চৰকাৰখনে মুঠেই ভবা নাই, ইমান স্কিম দি আছে, দিয়ক, ক'ত কি স্কিম দিয়ে ভাল কথা, কিন্তু এই দুৰ্ভগীয়া শিক্ষকসকলৰ পিনে অকণমান চাবলৈ আহৰি নাপায় কিয়? আজি এই সকল ব্যক্তিয়ে মানৱ সম্পদ গঢ়ি আছে। নিশ্চয় আজি অসমত যি শিক্ষিতৰ হাৰ 72.19% আছে, এই শিক্ষিতৰ হাৰ বঢ়োৱাত কিন্তু এই শিক্ষকসকলৰ অৱদান বুজন পৰিমাণৰ আছে। এইটো কোনেও নুই কৰিব নোৱাৰে। চৰকাৰেও জানে, জানিও নাজানাৰ ভাও ধৰি আছে। এইসকলক এটা ন্যায্য, এইটো কোনো নাভূত নাচৰুত কথা নহয় যে ভেঞ্চাৰ স্কুল কোনোদিনে লোৱা নাই, লৈ আছে। এতিয়া অৱশেষত কিছুমান ৰৈ গ'ল, এইবিলাকক কিয় নাচায়? এইবিলাকৰ পিনে এই শিক্ষকসকলৰ পিনে কিয় নাচায়? ইয়াত মই কেইগৰাকীমান শিক্ষয়িত্ৰী আছে, তেখেতসকলৰ অকণমান মতামত ল'ম। কি তেখেতসকলে ভাবিছে, কিয় ইয়াত আহিছে, ইয়ালৈ কিয় আহিছে, কি কৰিব, অনশনত কিয় বহিছে, তাকে সুধিবলৈ মই এতিয়া যত্ন কৰিম। বাইদেউ আপুনি কওকচোন ইয়ালৈ কিয় আহিছে আৰু কিয় বহিছে ইয়াত অনশনত, কি উদ্দেশ্য? মাননীয়, মই বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। হয়, মই কেঞ্চাৰৰ কাৰণে লৈ আজি অনশন হৈ আছে বহু দিনৰ পৰা। আজি 14 দিন হ'ল চৰকাৰে ল'লে আমাৰ ভাল পাম। আৰু বহু দিনৰ দীৰ্ঘগতিৰে আমি চলি আছোঁ দুৰৱস্থা কৰি, হ'লে ভাল হয়। আপুনি কিমান দিনৰ পৰা কাম কৰে? মোৰ 14 বছৰ হ'ল। 14 বছৰ হ'ল। 14 বছৰ, কিছুমানে 25 বছৰ 30 বছৰ কাম কৰি আছে, তো বিনা বেতনে। ইয়াতকৈ পৰিতাপৰ বিষয় আৰু কি হ'ব পাৰে? এই সকল লোকে ন্যায্য প্ৰাপ্তিৰ বাবে ইয়াত অনশনত বহিছে। এনে চিধা কথাত কিন্তু অনশনত নবহে। এই কথাটো চৰকাৰে এতিয়ালৈকে ভাবিবলৈ সময়ে পোৱা নাই। কি ক'ব, পৰিতাপৰ কথা, লজ্জাজনক কথা। বাইদেউ আপুনি কওকচোন দুআষাৰ। নমস্কাৰ। উপস্থিত অন্নখনত বহা কেঞ্চাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, যে বহু কষ্ট কৰি আজি ধৰ্ণা আজি আগৰ পৰা আমি কৰি আছোঁ, আগতো কৰিছোঁ, আৰু এতিয়া 4 তাৰিখৰ পৰা আজি 17 তাৰিখলৈকে ধৰ্ণা কাৰ্যসূচী চলি আছে। কিন্তু আমাৰ বহুত দুখ যে স্কুল হোৱা নাই। মোৰতো বছৰ হ'ল 30 বছৰ কৰিলোঁ স্কুলত, 30 বছৰ কাম কৰিলোঁ। 1993 চনতে মই সোমোৱা। আপোনাৰ ছাত্ৰ বা ছাত্ৰী কিবা অফিচাৰ বা টিচাৰ বা কিবা হৈছে? ছাত্ৰ ছাত্ৰী আমাৰ কিছুমান টিচাৰো হৈছে, কিছুমান ডক্টৰ ইঞ্জিনিয়াৰো কৰিছে, বহুত কি কৰিছে। তথাপি আজি আমাৰ স্কুল হোৱা নাই, বহুত দুখ লাগি আছে। আৰু তাৰপাছত 9 বছৰ দাইজ নোহোৱাৰ কাৰণে আমাৰ হোৱা নাই, এইখিনিয়ে আৰু যে ধৰিছে সেইটোৰ কাৰণে হোৱাই নাই। আজি বহুত দুখ কৰি আছোঁ, এমুঠি ভাত খাবলৈ নাই, বহুত কষ্ট কৰি আছোঁ। তাৰপাছত চৰকাৰে আমাক কিবা এটা দিলে ভাল হয় সুবিধা। তাৰপাছত মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী আহি কিনে আমাক একবাৰ চকু মিলে চাওক, কিন্তু চকু মিলে নাচায়, অলপ ঘুমটি মাৰি আছে।
শিক্ষক কি কয় দূৰৰ পৰা চাই শিক্ষামন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী ধন্যবাদ বাইদেউ শিক্ষামন্ত্ৰী এই বাইদেউৰ ভিতৰত বহুত বেদনা আছে এই বেদনা সকলোৰে আমাৰ আটাইখিনি ভেঞ্চাৰ শিক্ষকৰ এই বেদনা আছে ছাৰ আপুনি দুই এষাৰ কওক আচ্ছা উপস্থিত অনশনস্থলীত সমবেত হোৱা ভেঞ্চাৰ স্কুলৰ শিক্ষকসকল আজি আমি নপোৱাৰ বেদনাত ইয়াতে অনশন কৰিব লগা হৈছে 20 বছৰে মানৱ সম্পদ গঢ়া সমাৰশালত কাম কৰি আজিলৈ আমি মানে স্কুল প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈ থাকিলোঁ চৰকাৰে বিভিন্ন কৌশল উলিয়াই আমাক বঞ্চিত কৰি ৰাখিলে গতিকে চৰকাৰৰ ওচৰত আমাৰ কাটৰ আহ্বান যাতে এই দুৰ্ভগীয়া শিক্ষকসকলক উপযুক্তভাৱে চোৱা চিতা কৰি স্কুল প্ৰাদেশিকৰণ কৰি এমুঠি অন্নৰ সুবিধা কৰি দিয়ে এয়ে চৰকাৰৰ ওচৰত কাটৰ আহ্বান তো সকলোৰে একেই কথা আমাৰ ইয়াত যিখিনি অনশনত বহিছে শিক্ষকসকল শিক্ষাগুৰুসকল এখেতসকল শ্ৰদ্ধাৰ পাত্ৰ কিন্তু আজি সেই শ্ৰদ্ধা পাবলৈ সক্ষম হোৱা নাই বন্ধুসকল যি কি নহওক আৰু ভিডিঅ'টো দীঘলীয়া কৰিব খোজা নাই যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি ল'ব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব এই চেনেলটো যাতে আপোনালোকে আপডেটসমূহ পাই থাকে কি ক'ব আৰু পৰিতাপৰ কথা মই সদায় ভিডিঅ' দি আছোঁ আপোনালোকে নিশ্চয় গম পাই আছে আমাৰ দুখৰ কাহিনী এইবিলাকেই আৰু যি কি নহওক পৰৱৰ্তী আন এটা ভিডিঅ'ত লগ পাম জয় আই অসম